নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতিমে আজি আপোনালোকলৈ আলু খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। তো মই আপোনালোকক প্ৰথমতে হাতিম আলিছ লাইভ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই আলোচনা কৰিম আলু খেতিৰ ওপৰত। আলু খেতি যেতিয়া অন্তিম সময় আহি পৰে তাৰ আগমুহূৰ্তত আপোনালোকে কি পন্থা অৱলম্বন কৰিলে গছত আলু তাৰমানে বেছিকৈ পাম খাব বা বেছিকৈ ডাঙৰ হ'ব আৰু গছৰ আলুখিনিত যাতে কোনো ধৰণৰ কলা দাগ নপৰে আৰু আলুখিনিত যাতে কোনো ধৰণৰ পোকে আক্ৰমণ নকৰে, তাৰ কাৰণে মই আজি এই ভিডিঅ'ৰ মাজেদি আলোচনা কৰিম। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকিব। তো মই থোৰতে আপোনালোকৰ লগত আলোচনা কৰিম এইটোৱে। তো এইটো ভিডিঅ'ৰ মাজতে আপোনালোকে অন্তত বহুতখিনি কথা জানিব পাৰিব। আমি সবে যেতিয়া আলু খেতি কৰিবলৈ যাওঁ তেতিয়া কিন্তু বহুত কষ্টৰ মাজেদি আমি আলু খেতি কৰোঁ। তো এই আলু উঠাবলৈ হ'লে ধৰক আৰু মিনিমাম 15 দিন আমি গছ ৰাখিব পাৰিম। তাৰ আগতে আমি কি পদ্ধতি অৱলম্বন কৰিব লাগিব তো সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। এই আলু যিখিনি খেতি আপোনালোকক দেখুৱাই আছোঁ, ইয়াত অলৰেডি 1.5 বিঘা মাটিৰ আলু খেতি আছে। যিখিনি আলুৰ বিধান লগোৱা হৈছিল, মই প্ৰথমতে বিধানখনৰ নাম কৈ দিছোঁ, চাংগাছ আলু। আপোনালোকে নিশ্চয় অৱগত। এই চাংগাছ আলুৰ লগোৱাৰ আপোনালোকে চাওক, অলপ পাতল আকৃতিৰ লগাব লাগে। 1 ফুট দূৰে লগোৱা হৈছিল, কিন্তু গছখিনি যাতে মৰি নাযায়। এতিয়া উঠাব পৰা হৈছে, আলু বহুত ডাঙৰ হৈছে। এই কাটিখিনি লগোৱা হৈছিল আলু, এটা আলুৰ মাজত 5ৰ পৰা 6টাকৈ টুকুৰা দিখিনি লগোৱা হৈছিল চাংগাছ হাইব্ৰিড জাতৰ F1 হাইব্ৰিড আলু। এতিয়া গছখিনি যাতে অতি সোনকালে মৰি নাযায়, গছখিনি তাৰমানে জীয়াই ৰাখিবৰ কাৰণে নতুন পন্থা অৱলম্বন কৰিব লাগিব। এতিয়া ঠাণ্ডাৰ প্ৰকোপ কমি গৈ আছে, মাঘ মাহ পৰি আছে, তাৰমানে জানুৱাৰী মাহ। এই জানুৱাৰী মাহতে আলু গছবিলাক তাৰমানে মৰি যায়, আগমুহূৰ্তত কৰা খেতিবিলাক। তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব যে আপোনালোকে গছত ভিটামিন ঔষধ নিদিব, ভিটামিন জাতীয় ঔষধ নিদিব। আগত যি দিছে কেৱল আপোনালোকে কি কৰিব লাগিব, পলিচি নামৰ এটা ঔষধ আছে। এই ঔষধটো আপোনালোকে গছত স্প্ৰে কৰিব। চাব যে গছটোৰ মাজৰ পৰা আকৌ নতুনকৈ শিখৰ ওলাই গছখিনি তাৰমানে জীয়াই ৰাখি আছে। আৰু তাৰ লগতে আপোনালোকে কি কৰিব, এমিষ্টাৰ টপ, তাৰমানে গছত কি হয়, অন্তিম সময়ত গছত পচলা বেমাৰ পায়। পচলা বেমাৰ পোৱাৰ ফলত তাৰমানে গছটো অতি হঠাৎকৈ মৰি গেলি পচি যায়, আলু সৰু থাকি যায়। তাৰ কাৰণে আপোনালোকে এই দুটা কাম কৰিব। এতিয়া আৰু পোকে খাই আছে, পোকে ধৰিছে, তাৰ কাৰণে আপোনালোকে কোনো যতন কৰিব নালাগে। কেৱল আপোনালোকে যাতে ঠাণ্ডাৰ কাৰণে, আগতে ঠাণ্ডা আছিল, মাঘ মাহৰ প্ৰথম সপ্তাহতে বহুত ঠাণ্ডা আছিল, কিন্তু এতিয়া ঠাণ্ডা কমি গৈছে। তাৰ কাৰণে আপোনালোকে এতিয়া পলিচি নামৰ এটা ঔষধ আছে, এইটোৰ লগত আপোনালোকে এমিষ্টাৰ টপ, দুটা ঔষধ আপোনালোকে খেতিত স্প্ৰে কৰিব। আপোনালোকে চাব খেতিত আৰু কোনো ধৰণৰ ফাংগাছো দেখা নিদিয়ে। গছখিনিও অন্তত আৰু 15-20 দিনমান জীয়াই ৰাখিব পাৰিব। গছ আপোনালোকে যিমান দিন তাৰমানে টিকাই ৰাখিব পাৰিব, সিমান দিন আপোনালোকৰ আলু খেতিত আলুখিনিও ভাল হ'ব, ডাঙৰ হ'ব। তাৰমানে গছ থাকিলেহে ফলন থাকিব। তাৰ কাৰণে আপোনালোকক মই এই পন্থাটো অৱলম্বন কৰিবলৈ কৈছোঁ। তো মোৰ ভিডিঅ' আপোনালোকে চাই কেনে লাগিছে মোক কমেণ্টত জনাব। আৰু যদি দূৰ দূৰণিৰ পৰা চাই আছে তেনেহ'লে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ। তো বন্ধুসকল, মই মাত্ৰ দুটা ঔষধৰ নাম কৈ দিছোঁ। ঔষধ দুটা যদি আপোনালোকে অন্তত খেতিত স্প্ৰে কৰিব পাৰে, চাব আপোনালোকৰ গছখিনি আকৌ পুনৰাই জীয়াই উঠিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো মই বিশেষ আৰু অযথা কথা নাপাতি মই দুটা টিপছেই ক'লোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম, সেই আশাৰে। ধন্যবাদ।